পুনৰ বিজেপি চৰকাৰ আহিলে নিতুমণি শইকীয়াক শেষ কৰি দিয়া হ'ব। হয়, নিতুমণি শইকীয়ালৈ এনেধৰণৰ ভাবুকি প্ৰদান কৰা হৈছে। বৰ্তমান এই সময়খিনিত নিতুমণি শইকীয়াক জনোৱা হৈছে যে যদি আমাৰ চৰকাৰ আহে তোক শেষ কৰি দিম। নিতুমণি শইকীয়াক এক প্ৰকাৰ হত্যাৰ ভাবুকি দিয়া হৈছে। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, যি নিতুমণি শইকীয়াই বিজেপি চৰকাৰৰ যিবোৰ খুটি নাতি, সেই খুটি নাতিবোৰ ৰাইজৰ আগত দাঙি ধৰে, ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰে, আৰু সেয়াই ক'ৰবাত নিতুমণি শইকীয়াৰ ভুল হৈছিল। আৰু এতিয়া বৰ্তমান এই সময়খিনিত নিতুমণি শইকীয়ালৈ এক ভাবুকি প্ৰদান কৰা হৈছে। এইবাৰ যদি আমাৰ চৰকাৰ আহে তোক একেবাৰে শেষ কৰি দিম। আৰু নিতুমণি শইকীয়াই তাৰ উত্তৰত কালি যিখিনি কথা কৈছে, সেই কথাখিনি মই সম্পূৰ্ণ ভিডিঅ'টো অলপ সময় পিছতে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আচলতে নিতুমণি শইকীয়াক ভাবুকি প্ৰদান কৰাৰ পিছত নিতুমণি শইকীয়াই কি কৈছে, নিতুমণি শইকীয়াই যিটো ঘৰত আছিল সেই ঘৰটো ইতিমধ্যে খালী কৰিবলৈ নিতুমণি শইকীয়াক নিৰ্দেশ দিয়া হৈছে। নিতুমণি শইকীয়ালৈ নটিচ পঠাইছে, সেই কথা আপোনালোকে সকলোৱে হয়তো গম পায়। আৰু এতিয়া কালি নিতুমণি শইকীয়াই জনালে যে নিতুমণি শইকীয়াৰ ওপৰত কেনেকৈ ভাবুকি প্ৰদান কৰা হৈছে। নিতুমণি শইকীয়াই চৰকাৰৰ দুখবোৰ ৰাইজৰ আগত তুলি ধৰাৰ কাৰণে, আৰু সেইজন নিতুমণি শইকীয়াকে বহুতেই কিন্তু কংগ্ৰেছৰ এজেণ্ট বুলি কয়, বহুতেই কংগ্ৰেছৰ লগত জড়িত থকা বুলি সেই নিতুমণি শইকীয়াক কয়। আৰু নিতুমণি শইকীয়াৰ এই গণতন্ত্ৰ চতুৰ্থ স্তম্ভলৈ সাংবাদিকৰ ওপৰত বৰ্তমান সময়ত ভাবুকি আহি পৰিছে। আৰু নিতুমণি শইকীয়াই কৈছে, মোক যদি আপোনালোকে কৰিব বিচাৰিলে কি কৰিব পাৰিব, শেষ পৰ্যন্ত আপোনালোকে মোক শেষ কৰি দিব পাৰিব, মোক মাৰি পেলাব পাৰিব, হত্যা কৰিব পাৰিব। কিন্তু মোৰ দৰে এনেকুৱা বহু সাংবাদিক আছে, বহু সাংবাদিকে আগতে এনেকৈ স্পষ্টবাদিতাৰে তেওঁলোকে স্পষ্টবাদিতাৰ কথা কোৱা কাৰণে তেওঁলোকে নিজৰ জীৱন শেষ হৈ গৈছে, তেওঁলোকে শ্বহীদ হৈ গৈছে। গতিকে আপোনালোকে যদি কৰিব বিচাৰে মোক সেইটোকে কৰক, তাৰ ওপৰততো আপোনালোকে একো কৰিব নোৱাৰে, এনেধৰণৰ উত্তৰ দিছে নিতুমণি শইকীয়াই। আচলতে কি কৈছে নিতুমণি শইকীয়াই, মই গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো এবাৰ চাওক। বৰ্তমান এই সময়খিনিত বাৰম্বাৰ প্ৰতিদিন গোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছত, উচতনিমূলক মন্তব্য দিয়াৰ পিছত ৰাজ্যত কেতিয়াও সংঘটিত নোহোৱা ঘটনা, যোৱা বহু বছৰ ধৰি আপোনালোকে কেতিয়াও হয়তো এনেকুৱা ঘটনা দেখা নাই যে সংবাদ মাধ্যমক এনেকৈ পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আৰু যিসকল ভীৰু কাপুৰুষে সেই কাৰ্য সংঘটিত কৰিছে, সেইসকলৰ প্ৰতি আমাৰ এটাই আহ্বান যে এনেকুৱা ভয় ভাবুকি দেখুৱাই কোনোবাই যদি ভাবিছে প্ৰতিদিন গোষ্ঠীৰ স্থিতিক সলাব পাৰিব, প্ৰতিদিন গোষ্ঠীৰ কণ্ঠক ৰুধিব পাৰিব, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ইয়াতকৈ আৰু মই একো নকওঁ। আজি দিনৰ ভাগত ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব এই ঘটনাক লৈ সৰব হৈছে। আমি আচলতে কোনখন ৰাজ্যত বাস কৰিছোঁ আৰু কোন দিশে ধাৱমান হৈছোঁ। গণতন্ত্ৰৰ অন্যতম এটা শক্তিশালী স্তম্ভ বুলি কোৱা হয়, চতুৰ্থ স্তম্ভ হিচাপে চিহ্নিত হয় সংবাদ মাধ্যম। আৰু সেই সংবাদ মাধ্যমকেই যদি এনেকৈ এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লয় স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু তাৰ পিছত তেখেতৰ উচতনিমূলক সেই উদগনিমূলক বক্তব্যৰ পিছত যদি কোনো দুষ্কৃতিকাৰীয়ে এনেকৈ সংবাদ মাধ্যমৰ কাৰ্যালয় ধ্বংস কৰিবৰ বাবে আগবাঢ়ি আহে, ব্যক্তিগতভাৱে আমাকো সামাজিক মাধ্যম যোগেদি বিভিন্নজনে ভয় ভাবুকি দেখুৱাই আছে। মাৰিম কাটিম কোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰ আহিলে ক'ত সাৰিব, সুদাই নেৰিম জাতীয় বাক্য ৰাজহুৱাকৈ লিখিছে। কিন্তু মই যিসকলৰ সেই বক্তব্য ব্যক্তিগতভাৱে আমাক আক্ৰমণ কৰি লিখিছে, মই তেখেতসকলক কওঁ, অতি বেছি আপোনালোকে কি কৰিব পাৰিব, মোক মাৰি পেলাব পাৰিব, তাতকৈ একো কৰিব নোৱাৰে। অতি বেছি কি কৰিব, হত্যা কৰিব পাৰিব, কৰক। বহুত সাংবাদিক ইয়াৰ আগত শ্বহীদ হৈছে, ময়ো শ্বহীদ হ'ম, মাৰিবহে, মাৰক আপোনালোকে, তাতকৈ কি কৰিব।